এয়া দেখিছে আত্মনিৰ্ভৰ ধেমাজি গতিকে আজি কৃষি সন্মিলন কৃষি মেলা চলি আছে গোটবিলাকৰ চলি আছে ধেমাজি জিলাত ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী বিভিন্ন ধৰণৰ শস্যৰ পৰা ধৰি অন্যান্য ইয়াত ওলাইছে যিসকল আমি তাৰ ভিতৰত দেখি পাম আপোনালোকে আহক ভিতৰত দেখাবলৈ গৈ আছে এয়া দেখিছে আত্মসহায় ধেমাজি বিহুৰ শুভেচ্ছাৰ লগতে মেজি বনোৱাই ৰাখিছে বৰ্তমান এয়া মেজি তেওঁলোকে বিহুৰ দিনাখনি জ্বলাবৰ কাৰণে এটা সুন্দৰ মেজি কমেও 30 ফুট হ'ব ভাল লাগিছে অতি সুন্দৰ তেওঁলোকে পদক্ষেপ লৈছে আৰু আপোনাৰ লগত টচ মুগা আছে আৰু কি আছে মিচিং কাপোৰ বেছিকৈ আছে হয় 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 এইবিলাক আপোনাৰ ঘৰত বনোৱা নে নাই কালেকশ্যন কৰি অনা ইয়াতে হয় হয় আচাৰো আছে নহয় জানো কি আচাৰ দিছে ইয়াত এইখিনি জলকীয়া আদা নহৰু আছে হয় হয় এনেকৈ মিক্স আছে জলফাই আছে তাৰপৰা পিঠাবিলাকৰ এইখিনি হ'ল তিলৰ পিঠা হয় নাৰিকলৰ পিঠা নাৰিকলৰ তিলৰ লাৰু এইখিনি নাৰিকলৰ লাৰু কেনেকৈ দিছে এইবিলাক 50 টকা 50 টকা দিছে আপোনাৰ ওচৰত ভেৰাইটি ৱাইজ মানে আচাৰ দেখিছোঁ ভাল লাগিছে চাই কেনেকৈ কি আচাৰ আছে তোমাৰ ইয়াত আচাৰ আমলখি আছে হয় জলফাই ভোট জলকীয়া আছে কণ জলকীয়া খৰিচা তাৰপৰা এইবিলাক শুকানকৈও আনিছোঁ খৰিচা শুকানকৈ আনিছে বগৰী গুৰিও আছে হয় হয় প্ৰতিটো আইটেম হয়নে যোৱাকালি কিমানমান বিক্ৰী হৈছে মানে 5000 মান গৈছে ন মানে চেল হৈছে মানে হয় আপোনালোকৰ আত্মসহায়ক কি গোট হয় অঁ নীলক্ষৰ নহয় জানো বাৰু সুন্দৰ সুন্দৰ ধুনীয়া আপোনাৰ ইয়াত বিশেষকৈ টোপোলা দেখিছোঁ টোপোলাবিলাক কিহৰ হয় পানী টেঙা টোপোলা খাৱলি পানী টেঙা হয় 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 আপোনাৰ এইবিলাক লোকেল বস্তু দিছে নহয় জানো বগৰীৰ পৰা ধৰি আচাৰৰ পৰা ধৰি কি আচাৰ অনা হৈছে হয় 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 আপোনাৰ বগৰীও দিছে বগৰী আছে জলফাই আছে হয় 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 নেমু আছে দাদা হয় হয় মাহ কৰা পাপৰ মাটিমাহ হয় তিল সান্দহ বৰা ভজা চাউল কোমল চাউল সকলো আছে দিয়ক ধন্যবাদ 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 কি ফুল ওলোৱা হৈছে তোমাৰ ইয়াত বগেনভেলিয়া আছে ক্ৰিচেন্থেমাম হয় পইনচেটিয়া হয় এইবোৰ চিজিয়াম আছে জাইগৰ কেকটাছ হয় বিশেষ ফুলৰ ভিতৰত কোনটো বিশেষ ফুল ইয়াত তোমাৰ আছে এতিয়া বৰ্তমান বগেনভেলিয়া চাব পাৰে আপোনাৰ বগেনভেলিয়া হয় হয় এইটো ন ভেৰাইটিছ কালাৰ ইয়াৰ দাম প্ৰাইচটো কিমান হয় এইবিলাক প্ৰাইচটো চাইজ লৈ 150ৰ পৰা হয় 50 লৈকে আমাৰ ওচৰত আছে হয় হয় মানে বহুত সস্তাতে দিয়া হৈছে ন হয় হয় ইয়াত দেখিছে ফুল বৰ সুন্দৰ সুন্দৰ ফুল ইয়াত উলিওৱা হৈছে
এয়া দেখিছে নাৰ্চাৰী আজি প্ৰদৰ্শনীত উলিওৱা হৈছে আৰু বৰ্তমান বিকিবৰ কাৰণে উলিওৱা হৈছে। এয়া ছাৰ বৰ ধুনীয়া ধুনীয়া মেচিনবিলাক উলিয়াইছে। এইবিলাক দাম কিমানৰ পৰা ধৰি আছে মেক্সিমাম? এইটো সৰুটো দেখিছোঁ, ইয়াত বৰ্তমান সৰুটো কিমান দাম হয়? এইটো 23। তাৰপৰা কমৰ ভিতৰত কোনখন আছে আপোনাৰ? কিমানত? 22ত এৰিব পাৰে। তাৰপৰা এই ডাঙৰবিলাক 85,000। কোনটো হয় কওকচোন? হয় হয়, এইটো কমত পাব। এইটো কি হয়? এইটো বেটেৰী হয়। বেটেৰী বেটেৰীবিলাক আপুনি বজাৰ মূল্যতকৈ কমত পাব। আমি ধৰক 25 কৰি আমাৰ এইটো কি কামৰ কাৰণে হেৰি খেতি পথাৰ স্প্ৰে কৰিবৰ কাৰণে? হয় হয়। এইটো যদি কোনোবাই ব্ৰইলাৰ পুহিছে ব্ৰইলাৰ ফাৰ্মত ব্যৱহাৰ কৰিব পাৰিব। এইটো গাড়ী ধোৱা মেচিন এইটো ব্যৱহাৰ কৰিব পাৰিব। কিমান সেইটো হয়? সেইটো আপোনাৰ 5,000 পৰে, বেছি নহয় 5,000 পৰিছে। হয় হয়। বিশেষকৈ আপোনাৰ ট্ৰেক্টৰ এই ট্ৰেক্টৰবিলাকৰ মানে 20ত আপুনি দিব পাৰিব নহয় জানো? তাৰপৰা আপোনাৰ ঘাঁহ কটা মেচিনটো 28,000। হয় হয়। কোনটো নতুন আহিছে? এইটো কিহৰ মেচিন বুলি ক'লে? অ' গুটি দিয়া মেচিন নহয় জানো? মানে গুটি আপুনি ইয়াত ধৰক গোমধান হওক, মটৰ হওক, বুট মাহ হওক, এইবিলাক চব গুটি দিব পাৰিব। অঁ, গোমধান মটৰ চটৰ দিবৰ কাৰণে নে? কষ্ট হয়। বৰ ধুনীয়া এটা এইটো বিগবিলাক। বিশেষকৈ এই সঁজুলিবিলাক অসমত বহুত কম পৰিমাণে আহিছে। আমি ধৰক আজিকালি মানুহে ধৰক নতুন টেকন'লজি কিছুমান ল'ব লাগিব। এইখিনি মানে ধৰক যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব লাগিব। নিশ্চয় নিশ্চয় নিশ্চয়। এখন পাৱাৰ টিলাৰ পাবলৈ যিমান কষ্ট, এখন পাবলৈ সিমান কষ্ট নহয়। হয়, এইটো পাৱাৰ টিলাৰখন এখন মাটি মানে পানী মাটিত খেতিত কৰিব পাৰিব। ধুনীয়াকৈ বাব পাৰিব, দ মাটিটো বাব পাৰিব। দ মাটিটো বাব পাৰিব। এখন মানে ধৰক মাইকী মানুহ বাব পাৰে। হয়, এখন আপুনি ধৰক এনেকৈ ধৰক স্প্ৰিং আছে, বাওখিত আপোনাৰ কষ্ট নহয়। কষ্ট নহয়। কিমান টকাৰ এখন? এখন আপোনাৰ 65,000 লাগে। 65,000। এজন কৃষকে খেতি কৰিবৰ কাৰণে কিছুমান বস্তু ল'বলগীয়া হ'লে হয় হয় দোকানীবিলাকে বিভিন্ন ধৰণৰ কৃষকজনৰ পৰা মানে বেছি দাম লৈ লয়। হয়, গতিকে আমি এজন কৃষক হিচাপে এই কথাটো অনুভৱ কৰিলোঁ। হয়, আৰু দেখিলোঁ যে এতিয়া গোটেই ছিষ্টেমটো আমি কৃষকসকলে হয় যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব লাগিব। হয়, আপুনি ধৰক যন্ত্ৰ পাতি ব্যৱহাৰ কৰিলে আপোনাৰ পোনপ্ৰথমে আপোনাৰ এটা খেতি কৰিবলৈ স্প্ৰে এটা লাগিব। হয়, পানী যোগানৰ এটা হোণ্ডা লাগিব। লাহেকৈ এখন আপোনাৰ সৰু ট্ৰেক্টৰ লাগিব। হয় হয়, তেতিয়াহে আপুনি খেতি কৰিব পাৰিব। হয়। এই বস্তুখিনি যেতিয়া আমি বজাৰ যদি কিনিবলৈ যাওঁ, কি হয়, আমাৰ কৃষকসকলক মানে বেছি দাম লৈ লয়। আপুনি মানে কম মূল্যতে, আমি ধৰক কম মূল্যতে এজন কৃষক হিচাপে দি আছে। এয়া দেখিছে, এখেত হ'ল আমাৰ শ্ৰীপানীৰ হয়। তেখেতে বৰ্তমান এই যন্ত্ৰ পাতিবিলাক যিবিলাক আমাৰ কৃষকৰ লগত জড়িত হৈ থাকে, সেই যন্ত্ৰ পাতিবিলাক ট্ৰেক্টৰৰ পৰা আদি অন্যান্য তেওঁ যন্ত্ৰ ইয়াত আহি উলিয়াইছে। বৰ সুন্দৰ কথা। ময়ো কৃষক সবলীকৰণ মঞ্চৰ লগত ৰাইজৰ লগত লাগি আছোঁ। তাকে ভাবি আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, চৰকাৰে ইয়াত ছাবচিডি দিয়া কিবা ব্যৱস্থা আছে নেকি? গভৰ্ণমেণ্টে কিছুমান কাম কৰিছে। আমি ধৰক ডাঙৰ ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ এইবিলাক ছাবচিডি দিয়া দেখিছোঁ, কিন্তু এইবিলাকো যদি চৰকাৰে দিছে এইটো কথা ইমান জ্ঞাত নহয়। বিশেষকৈ ক'বলৈ যাওঁ, 10জনীয়া এটা গোটতে যদি সৰু এখন ট্ৰেক্টৰ যদি দিয়া যায়, বেছি দাম নহয়। কিমান দাম হয়? আচলতে কি, আমাৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হয় কৃষকসকলে এতিয়াও বহুত জানিবলগীয়া আছে। চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলগীয়া আছে। কাৰণ কেলৈ এখন আমি পাৱাৰ টিলাৰখন অকল আমি ফালখন লগাই হালখন বাই আছোঁ। কিন্তু এখন পাৱাৰ টিলাৰৰ পৰা আপুনি পানী পাৰে, ধান কাটিব পাৰে, ইত্যাদি বহুত তাত টেকন'লজি আমি ব্যৱহাৰ কৰিব পাৰোঁ। কম খৰচতে পোৱা হয়, 1 লাখ টকাৰ ভিতৰত। কিন্তু এই টেকন'লজিবিলাক এতিয়াও আমাৰ অসমত মানে ডেভেলপমেণ্ট হোৱা নাই। আপুনি যদি বহিত যায়, তেতিয়া দেখিব এখন পাৱাৰ টিলাৰত যিমানখিনি কাম কৰি থকা দেখা যায়, কিন্তু অসমৰ ক্ষেত্ৰত এইটো মানে এতিয়া সম্ভৱ হৈ উঠা নাই। হয়, তাকে আমি ক'ব বিচাৰোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ যে আপোনালোকে ডাঙৰ ট্ৰেক্টৰখন নিদি সৰু ট্ৰেক্টৰবিলাক গোটবিলাকত দিলে ভাল হ'ব। 10জনীয়া 20জনীয়া গোটবিলাকৰ নহয় জানো? বৰ্তমান ৰাইজ ওলাই আহিছে, খেতি কৰিব বহুত ৰাইজ ওলাই আহিছে। কৃষক সবলীকৰণ এতিয়া মানে মানুহবিলাক ল'ৰা ছোৱালীবিলাক পঢ়িছে, শুনিছে, শিক্ষিত হৈছে। তেওঁলোকে মানে কৃষি মানে বিজ্ঞানসন্মতভাৱে খেতি কৰাখন আগবাঢ়ি আহিছে। নিশ্চয়। সঁচাকৈ ভাল লাগিল। আৰু আমি ভৱিষ্যতৰ কাৰণে আমি
আমাৰ চৰকাৰৰ লগত আমি কথা বতৰা পাতিম। বিশেষকৈ আমি গোটবিলাক গঠন কৰিবলৈ লৈছোঁ। কৃষক সবলীকৰণ মঞ্চই আমি ৰাইজৰ লগত ওলাই আহিছোঁ। বৰ্তমান আমি ধেমাজি জিলাত কমচে কম 40টা গোট আমি গঠন নিশ্চয় বৰ্তমান আপোনালোকে দেখিলে নতুন সঁজুলি, নতুন ট্ৰেক্টৰ। আজিকালি সৰু সৰু ট্ৰেক্টৰবিলাকে ডাঙৰ ট্ৰেক্টৰৰ দৰে কাম কৰিব পৰা হ'ল। বিশেষকৈ ডাঙৰ ট্ৰেক্টৰবিলাকক মাল কঢ়িয়াই নিয়াত বিশেষ এটা সুবিধা আছে, কিন্তু ইয়াত সেই তেনে সুবিধা নাই। নহ'লেও এই মেচিনবিলাকে কৃষকক বহুত লাভদায়ক কৰে। আৰু আমি ভাবোঁ যে বৰ্তমান অসমত বহুতেই আৱশ্যক হৈছে এনেধৰণৰ সৰু সৰু পাৱাৰ টিলাৰবিলাক, যিবিলাক পাৱাৰ টিলাৰ দ্বাৰাই তেওঁলোকে ঘৰত খেতি বাতি কৰিব পৰা যায়, বাম ফচল কৰিব, ৰবি শস্য কৰিব পৰা যায়। বৰ্তমান অসমত কি হৈ আছে, আজি অসমৰ সমস্যা কি হৈছে? যদি অসমতো যদি চৰকাৰে এনেধৰণৰ যদি যন্ত্ৰ পাতি বা কৃষকসকলক সুবিধা দিয়ে, অসমৰ কৃষকসকলো বহুত আগবাঢ়ি যাব। বৰ্তমান আজি অসমৰ অৱস্থা হৈছে এনেধৰণৰ। চাওক, এয়া মহিলাসকল ওলাই আহিছে, পুৰুষসকল ওলাই আহিছে কাম কৰিবৰ কাৰণে, কিন্তু আজি তেওঁলোকৰ হাতত টকা পইচা অভাৱৰ কাৰণে এখনেই হাল বা এখন ট্ৰেক্টৰে চলাব পৰা নাই। কাৰণ এখন ট্ৰেক্টৰ এবিঘা মাটি হাল বাবলৈ গ'লে তেওঁলোকে 500 টকাকৈ দিব লাগিব, আৰু 3 বাৰ হাল বাব, যদি 3 চাহ হাল বায় তেতিয়া তেওঁলোকে 1500 টকা খৰচ কৰিবলগীয়া হয়। যদি বিঘাত 1500 টকা হাল বাওঁতেই খৰচ কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকৰ লাভৱান হ'বগৈ। সেয়েহে আজি এই বৃদ্ধ অৱস্থাত দেখিছে তেওঁলোকে গৰুৰ দৰে হালত যুঁৱলি লৈ তেওঁলোকে গৈছে আৰু ডেকাজনে পিছে পিছে হাল চলাই আহিছে। এই অৱস্থা আজি অসমত। মহিলাসকল ওলাই আহিছে ৰবি ফচল কৰিম বুলি, কাৰণ চৰকাৰে বহুতো নানা ধৰণৰ আঁচনি আগবঢ়াই আহিছে। আলু, দালি, সৰিয়হ, এনেধৰণৰ নানা ধৰণৰ তেওঁলোকে বীজ আজিকালি দিছে, আৰু সেই বীজবিলাক পাই তেওঁলোকে খেতি কৰিবৰ কাৰণে ওলাই আহিছে। কিন্তু খেতি কৰিব কেনেকৈ? হাতত যিখন কোৰ লৈছে, এই কোৰখন জানো মাটিত জানো তেওঁ কুদিব পাৰিছে? কাৰণ যেতিয়ালৈকে মাটিখিনি কোমল নহয় বা আলু ৰুবৰ কাৰণে অতিৰিক্ত কোমল ধৰণৰ নহয়, তেতিয়াহ'লে তাত আলু কেতিয়াও পৰিমাণ হ'ব নোৱাৰে। আজি অৱস্থা এই অসমৰ অৱস্থা হৈছে। সেয়েহে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিব বিচাৰোঁ, যদি আমি অসমখন কৃষি প্ৰধান দেশ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি সজাগতা আনিব লাগিব, এটা ক্ৰান্তি আনিব লাগিব। বৰ্তমান কৃষক সবলীকৰণ মঞ্চ আমি ধেমাজি জিলাত আৰম্ভ কৰিছোঁ। প্ৰতি ঠাইতে আমি গাঁৱে গাঁৱে গোট গঠন কৰিছোঁ, 20জনীয়া গোট, 25জনীয়া গোট। এই গোটবিলাকক চৰকাৰে যিবিলাক আঁচনি দিছে, সেই আঁচনিবিলাক দিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তেওঁলোকে নাজানে যে চৰকাৰে কি কি বস্তু দি আছে। এইবাৰ আমি 40টা গোট গঠন কৰিলে সেই 40টা গোটক চৰকাৰৰ পৰা আলু আনি দিয়া হৈছে, মটৰ আনি দিয়া হৈছে, আৰু সৰিয়হৰ আদি আনিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোকে অতি আনন্দ মনেৰে খেতি কৰিব লাগিছে। যদি এওঁলোকৰ হাতত যদি আজি সেই সৰু ট্ৰেক্টৰখন, পাৱাৰ টিলাৰখন যদি থাকিলে হয়, হাতত কোৰ লৈ ইমানখিনি কাম কৰিবলগীয়া আৱশ্যক নাই। কাৰণ বিশেষকৈ এখন পাৱাৰ টিলাৰ এগৰাকী মহিলাই চলাব পৰা ব্যৱস্থা, তাত কমচে কম 500 বিঘা মাটি একেদিনাখনতে তেওঁলোকে বাব পাৰে। কিন্তু এতিয়া বৰ্তমান চাওক, এই পথাৰখনত কি কৰিব? কাৰণ মাটি কোমল নহ'লে তাত শস্যৰ বৃদ্ধি নহয়। সেয়েহে চৰকাৰক ক'ব বিচাৰিছোঁ, দেশখন যদি আপোনালোকে উন্নতলৈ আগবঢ়াব বিচাৰে, খেতি উপযোগী যদি কৰিব বিচাৰিছে, দেশখন যদি আমাৰ পঞ্জাৱৰ দৰে, হাৰিয়ানাৰ দৰে, গুজৰাটৰ দৰে, বিহাৰৰ দৰে, বৰ্তমান আজি বিহাৰতো বহুত আগবাঢ়ি গুচি গ'ল, যদি তেনেধৰণে কৰিব বিচাৰে, চৰকাৰে আমাৰ জনতাৰ লগত আপোনালোকে কৃষকসকলৰ মাজত সোমাব লাগিব। আজি কৃষকসকলৰ চাওঁতা বহুত কম হয়। চৰকাৰে PM কিষাণ আঁচনি দিছে, গোটবিলাক বন্ধন গোটৰ দ্বাৰাই তেওঁলোকৰ লোন ল'বলৈ ব্যৱস্থা কৰাই দিছে, আৰু অৰুণোদয় দিছে, চাউল দিছে। কিন্তু সেইবিলাকে নহয়, বৰ্তমান বিশেষকৈ আজি পঞ্জাৱখন ইমান ডেভেলপ কিয় হৈছে, আজি হাৰিয়ানাখন ডেভেলপ কিয় হৈছে, আজি বিহাৰখন আমাতকৈ আগত কিয় বাঢ়িছে? কাৰণ তেওঁলোকে খেতি প্ৰধান দেশ, তাত নানা ধৰণৰ আজিকালি ব্যৱস্থা কৰি দিছে। পথাৰত পানী ব্যৱস্থা কৰিছে। পঞ্জাৱত পথাৰে পথাৰে পানী পাইপ আছে, প্ৰতি ঘৰতে 4টা 5টাকৈ কল আছে, চলাৰ ছিষ্টেম আছে। চৰকাৰে সেইবিলাক ফ্ৰী ব্যৱস্থা কৰি দিছে। যদি অসমতো কৰি দিয়ে, এতিয়া চাওক, এই আলু দিবলৈ মহিলাসকল ওলাই আহিছে। আলু দিবহে, কিন্তু পানী ক'ৰ পৰা দিব? পানীটো ওচৰত নাই। সেয়েহে চৰকাৰক ক'ব বিচাৰোঁ, আপোনালোকে যিমান পাৰে কৃষকসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে ওলাই আহক, নতুন পদ্ধতিত ঘৰত কৰিব পৰা সা সঁজুলিবিলাক দিবলৈ চেষ্টা কৰক। ধন্যবাদ।